আমাৰ হিয়াৰ আমঠু সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া প্ৰয়াত হৈছিলে যোৱা 19 ছেপ্টেম্বৰ 2025 তাৰিখটো আছিলে। আমাৰ এতিয়া মনত আছে, তেতিয়া আমাৰ যিটো PIL পিটিশ্যনত তেওঁ হ'ল ভাৰত একাম সনাতন সংস্থা বুলি এটা আছে আপোনাৰ, তেওঁৰ হৈ পেলাই অমিতাভ শৰ্মা বুলি পিটিশ্যনত তেওঁ এপ্ৰ'চ কৰিছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়। PILখন আজিৰ নহয়, একচুৱেলি PILখন ফাইল হৈছে প্ৰায় 19 তাৰিখে ঢুকাইছিলে। তো সৎকাৰ যোনদিনাখন হ'ব তাৰ আগৰ দিনাখনে আমি গধূলি PILখন ফাইল কৰিছিলোঁ আমাৰ মহামান্য ন্যায়ালয়ত, যে আমি কৈছিলোঁ যে তেওঁৰ সেইটো সময়ৰ আমাৰ আবেদনটো আছিলে যে যিহেতু পষ্টমৰ্টমটো আমাৰ মানে ইয়াতে কৰা নাছিলে, ছিংগাপুৰৰ পষ্টমৰ্টমৰ ওপৰতে ৰিলাই কৰিছিলে, গতিকে আমি কৈছিলোঁ যে ছেকেণ্ড পষ্টমৰ্টমটো কৰিবৰ কাৰণে ৰাতি 5টা বজাত আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত, মোৰ এতিয়া মনত আছে, সৎকাৰৰ আগৰ দিনাখন আমি এপ্ৰ'চ কৰিছিলোঁ। তো এপ্ৰ'চ কৰোঁতে কোৰ্টে তেতিয়া যিহেতু শুনানি ল'ব নল'ব তেনেকুৱা এটা সিদ্ধান্তৰ সময়তেই আপোনাৰ নেক্সট ডে আৰু সেইদিনাখন ইভিনিং অনাৰেবল চিফ মিনিষ্টাৰে এনাউন্স কৰিলে যে মানে হেৰি কৰিব বুলি, ছেকেণ্ড পষ্টমৰ্টমটো কৰিব। কিন্তু ইভেন দেন আমি পিছত PILটো ফাইল কৰি পেলাই আমাৰ বিভিন্ন আবেদন আছিলে তাতে যে ইনভেষ্টিগেশ্যনটো চেণ্ট্ৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যনৰ থ্ৰুদি কৰিব লাগে, আৰু লগতে বিভিন্নখিনি আবেদন তাতে আমি ৰাখিছিলোঁ, বিশেষকৈ যিখিনি মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিৰ দ্বাৰা ছিংগাপুৰৰ যিখিনি মেটেৰিয়েল ইলেক্ট্ৰনিক এভিডেন্স সেইখিনিও অনাৰ ব্যৱস্থা কৰিব লাগে। গতিকে সেই গোটেই আবেদনখিনি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত 2টা শুনানি অলৰেডি হৈ গৈছে, আৰু আজিৰ শুনানি কালত মহামান্য ন্যায়ালয়ে ক'লে যে যিহেতু চাৰ্জশ্বিটটো অলৰেডি দাখিল হৈছে, গতিকে চাৰ্জশ্বিটখন আমিও পেৰিউজ কৰিব লাগে, মানে ধৰক পঢ়ি চাব লাগে কি আছে কি নাই, আৰু ছেকেণ্ডলি আপোনাৰ মহামান্য ন্যায়ালয়তো আমি সেই চাৰ্জশ্বিটখন প্লেচ কৰিম। যদি আমি চাৰ্জশ্বিটখনত বিসংগতি দেখোঁ তেতিয়াহ'লে সেই বিসংগতিসমূহ আমি মহামান্য ন্যায়ালয়ক উনকিয়াই দি পেলাই যিখিনি আবেদন আছে ধৰক PILত, যেনে ধৰি লওক CBI ইনভেষ্টিগেশ্যন বা আৰু যিখিনি আবেদন আমি তাতে ৰাখিছোঁ, সেই আবেদনখিনি বিবেচনা কৰিবৰ কাৰণে আমি নিশ্চয় প্ৰাৰ্থনা জনাম। গতিকে এই গোটেইখিনি কাম কৰোঁতে যিহেতু অলপ সময়ৰ প্ৰয়োজন হ'ব, সেইটো কাৰণে অহা 13 মাৰ্চ 2025 তাৰিখে পৰৱৰ্তী দিন শুনানিৰ দিন ধাৰ্য কৰিছে। আমাৰ হিয়াৰ আমঠু সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া প্ৰয়াত হৈছিলে যোৱা 19 ছেপ্টেম্বৰ 2025 তাৰিখটো আছিলে। আমাৰ এতিয়া মনত আছে, তেতিয়া আমাৰ যিটো PIL পিটিশ্যনত তেওঁ হ'ল ভাৰত একাম সনাতন সংস্থা বুলি এটা আছে আপোনাৰ, তেওঁৰ হৈ পেলাই অমিতাভ শৰ্মা বুলি পিটিশ্যনত তেওঁ এপ্ৰ'চ কৰিছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়। PILখন আজিৰ নহয়, একচুৱেলি PILখন ফাইল হৈছে প্ৰায় 19 তাৰিখে ঢুকাইছিলে। তো সৎকাৰ যোনদিনাখন হ'ব তাৰ আগৰ দিনাখনে আমি গধূলি PILখন ফাইল কৰিছিলোঁ আমাৰ মহামান্য ন্যায়ালয়ত, যে আমি কৈছিলোঁ যে তেওঁৰ সেইটো সময়ৰ আমাৰ আবেদনটো আছিলে যে যিহেতু পষ্টমৰ্টমটো আমাৰ মানে ইয়াতে কৰা নাছিলে, ছিংগাপুৰৰ পষ্টমৰ্টমৰ ওপৰতে ৰিলাই কৰিছিলে, গতিকে আমি কৈছিলোঁ যে ছেকেণ্ড পষ্টমৰ্টমটো কৰিবৰ কাৰণে ৰাতি 5টা বজাত আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত, মোৰ এতিয়া মনত আছে, সৎকাৰৰ আগৰ দিনাখন আমি এপ্ৰ'চ কৰিছিলোঁ। তো এপ্ৰ'চ কৰোঁতে কোৰ্টে তেতিয়া যিহেতু শুনানি ল'ব নল'ব তেনেকুৱা এটা সিদ্ধান্তৰ সময়তেই আপোনাৰ নেক্সট ডে আৰু সেইদিনাখন ইভিনিং অনাৰেবল চিফ মিনিষ্টাৰে এনাউন্স কৰিলে যে মানে হেৰি কৰিব বুলি, ছেকেণ্ড পষ্টমৰ্টমটো কৰিব। কিন্তু ইভেন দেন আমি পিছত PILটো ফাইল কৰি পেলাই আমাৰ বিভিন্ন আবেদন আছিলে তাতে যে ইনভেষ্টিগেশ্যনটো চেণ্ট্ৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যনৰ থ্ৰুদি কৰিব লাগে, আৰু লগতে বিভিন্নখিনি আবেদন তাতে আমি ৰাখিছিলোঁ, বিশেষকৈ যিখিনি মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিৰ দ্বাৰা ছিংগাপুৰৰ যিখিনি মেটেৰিয়েল ইলেক্ট্ৰনিক এভিডেন্স সেইখিনিও অনাৰ ব্যৱস্থা কৰিব লাগে। গতিকে সেই গোটেই আবেদনখিনি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত 2টা শুনানি অলৰেডি হৈ গৈছে, আৰু আজিৰ শুনানি কালত মহামান্য ন্যায়ালয়ে ক'লে যে যিহেতু চাৰ্জশ্বিটটো অলৰেডি দাখিল হৈছে, গতিকে চাৰ্জশ্বিটখন আমিও পেৰিউজ কৰিব লাগে, মানে ধৰক পঢ়ি চাব লাগে কি আছে কি নাই,